মৰাণৰ সমীপৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত ঘুগুলনি বঙালী আহোম গাঁৱত মাতৃয়ে কুঠাৰেৰে মৰিয়াই হত্যা কৰিলে নিজ পুত্ৰক। নিহত যুৱকজন বুদ্ধেশ্বৰ গগৈ। ঘটনাস্থলীত উপস্থিত হৈ খোৱাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘাতক মাতৃক। পাৰিবাৰিক কন্দলৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। প্ৰথম অৱস্থাত আহত যুৱকজনক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও আদবাটতে মৃত্যুক সাৱটি লয় যুৱকজনে। কুঠাৰেৰে ঘপিয়াই কুঠাৰেৰে আক্ৰমণ কৰি হত্যা কৰিলে পুত্ৰক। পাৰিবাৰিক কন্দলৰ পৰিণতিত এই নৃশংস হত্যাকাণ্ড সংঘটিত হ'ল। বুদ্ধেশ্বৰ গগৈ নামৰ যুৱকজনক হত্যা কৰিলে মাতৃয়ে। ঘটনাস্থলীত উপস্থিত হৈছে খোৱাং আৰক্ষী। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ঘাতক মাতৃক। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে। আমাৰ ঘৰৰ ওচৰৰে মানুহ হয়, আমাৰ দাই খুৰী হয়। তাৰপৰা আমি ভাবিলোঁ আমি ভাত খাব লৈছিলোঁ। ভাত খোৱাৰ সময়তে ল'ৰা ছোৱালী মাত শুনিলোঁ, কান্দি আছিলে। আমি কেলেনো ইমান হুলস্থুল কৰিছে বুলি ওলাই আহিব লওঁতে ঘৰৰ ওচৰৰ দোকানী এঘৰ আছিলে, বোৱাৰীজনীয়ে ক'লে বাইদেউ আহকচোন বোলে, ল'ৰাটোক কুঠাৰ মাৰিলে বোলে, মাৰিয়ে পেলালে সেনেকৈ বুলি ক'লে। সঁচাকৈ আমি দৌৰি গৈছোঁ, বাহিৰৰ ৰুমৰ দুৱাৰ চুকতে পৰি আছে ল'ৰাটো, আৰু কেইবাঘাপো মাৰিলে কুঠাৰত গোটেইটো সোমোৱাই থৈছে মাথাতে। কি নাম আছিলে? কুঞ্জলতা গগৈ মাকৰ নাম, আৰু ল'ৰাটোৰ নাম বুদ্ধেশ্বৰ গগৈ। বুদ্ধেশ্বৰ কোন কোন আছে? ল'ৰা ছোৱালী? ল'ৰা এটা, ছোৱালী এজনী। শিলচৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। 210 কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে কাছাৰ আৰক্ষীৰ অভিযানত। শিলচৰ আইজল ঘাইপথৰ শিলডুবিত এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। IGP পাৰ্থসাৰথী মহন্ত আৰু কাছাৰৰ SP নুমল মাহাতৰ নেতৃত্বত চলে এই অভিযান। ড্ৰাগছ সৰবৰাহৰে জড়িত এটা সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে। সৰ্ববৃহৎ এয়া ড্ৰাগছ জব্দ কৰা হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলত 210 কোটি টকাৰ সৰ্ববৃহৎ এই ড্ৰাগছ প্ৰথমবাৰৰ বাবে জব্দ কৰা হৈছে। পাৰ্থসাৰথী মহন্ত আৰু SP নুমল মাহাতৰ নেতৃত্বত চলিছিল এই বৃহৎ অভিযান। এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ক'ৰ পৰা সৰবৰাহ কৰিছিল, কলৈ সৰবৰাহৰ পৰিকল্পনা আছিল, সকলোখিনি কথা জানিবৰ বাবে বৰ্তমান মাৰাথন জেৰা চলাই থকা হৈছে সৰবৰাহকাৰীটোক। এটা বৃহৎ অভিযান, আৰক্ষীৰ এক সফল অভিযান। সময়ে সময়ে বৰাকৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান চলি আহিছে। কোটি কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে। এতিয়া ড্ৰাগছ সৰবৰাহৰ ট্ৰেনজিট পইণ্টত পৰিণত হৈছে কি শিলচৰ, কি কৰিমগঞ্জ, আৰু এনেদৰে এটা বৃহৎ অভিযান আৰম্ভ কৰা হৈছিল। পাৰ্থসাৰথী মহন্তৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল। বিশেষ সূত্ৰৰ পম খেদি অভিযানত এই বৃহৎ ড্ৰাগছৰ ভাণ্ডাৰ এয়া চাওক, আমি দেখুৱাইছোঁ আপোনাক। আৰক্ষীয়ে গণিও যেন শেষ কৰিব পৰা নাই এই কণ্টেইনাৰসমূহ। 210 কোটি টকা মূল্যৰ এই বিশাল ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে এই অভিযানত। ঘটনাস্থলীৰ পৰা আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰ, তেওঁ যুগুত কৰিছে এক বিশেষ প্ৰতিবেদন, আগবঢ়াইছোঁ সেই প্ৰতিবেদন। হয়, আজি বৃহৎ পৰিমাণে ড্ৰাগছ আজি কাছাৰত চিজ কৰা হৈছে। আৰু আছাম আইজলৰ যে ৰাস্তাখন, এই যে হাইৱেখন, নেশ্যনেল হাইৱেখন, এই নেশ্যনেল হাইৱেখনৰ এই সোণাই সমষ্টিৰ এটা প্ৰান্তত এই চিজ কৰা হৈছে এই ড্ৰাগছখন। আৰু আমাৰ লগত আছে পাৰ্থসাৰথী মহন্ত, STF চিফ, IGP। ছাৰ, আজি ইমান বৃহৎ পৰিমাণে আপোনালোকে ড্ৰাগছ ধৰিছে, ইনফৰ্মেশ্যন আছিলে নে কিয় এনেকুৱা পাইছে? এইটো ইনফৰ্মেশ্যন আছিলে। আজি প্ৰায় 10 দিনমান আগৰ পৰা এইটো ইনফৰ্মেশ্যন আছিলে। সেইকাৰণে গোটেই অপাৰেশ্যনটো শিলচৰৰ বেছ হিচাপে লোৱা হৈছিলে। শিলচৰ SP আছিলে এই গোটেই অপাৰেশ্যনটোৰ নডুল পইণ্ট। আৰু আজি 4 দিনমান আগতে গম পোৱা গ'ল যে তাত গাড়ী এখন ৰেডি কৰা হৈছে, মানে মেইনলেণ্ডলৈ যাবৰ কাৰণে এটা হিউজ কনচাইনমেণ্ট। আৰু 3 দিন আগত গাড়ীখন ওলাইছে, যাত্ৰা আৰম্ভ কৰিছে। য'ৰ পৰা ওলাইছে তাৰ পৰা 3 দিনমান লাগে আহি শিলচৰ পাবৰ কাৰণে। সেইকাৰণে ইয়াত এই যিটো আইজল ৰোডত ইয়াত খাপ পিটি থকা হৈছিলে তাৰ গাড়ীখন, সেইকাৰণে ইয়াত ইণ্টাৰচেপ্ট কৰা হ'ল। গাড়ীখন এটা মানুহে চলাই আহিছে, তাক ধৰা হৈছে। আৰু গাড়ীখন চাৰ্চ কৰি তাৰ পৰা 21 কেজিৰো বেছি, 21.5 কেজিৰো বেছি হেৰইন ৰিকভাৰ কৰা হৈছে। ইয়াৰে 18 কেজি হেৰইন হৈছে একদম পিয়ৰ ফৰ্ম অফ হেৰইন, আৰু 3.5 কি হৈছে যিটো ফিনিছড প্ৰডাক্ট। গতিকে এই বস্তুখিনি মেইনলেণ্ডলৈ গৈ আছিলে, তাৰ পৰা বিভিন্ন চিটিলৈ গ'লহেঁতেন। কাৰণ যিখিনি পিয়ৰ ফৰ্ম অফ হেৰইন আছে সেইখিনিক আকৌ প্ৰচেছ কৰিব লাগিব, কনজামশ্যনৰ কাৰণে উপযোগী কৰিব লাগিব। গতিকে
সেইখিনি গৈ হয়তো 55-60 কেজি হৈ যাব তাৰ ভলিউমটো বাঢ়ি, কাৰণ এইটো ধৰণে এতিয়া খাব নোৱাৰে। এইটো যদি চুলে এতিয়া হাত ছিগি যায়। আমাৰ OC এডিশ্যনেল SPৰ হাত ছাল ছিগি গৈছে এইটো চোৱাৰ লগে লগে। গতিকে এতিয়া ওজনখিনি কৰি থকা হৈছে। এতিয়ালৈকে আমি 21.5 কেজি পাইছোঁ আৰু গতিকে তাতকৈ হয়তো আৰু অলপ বাঢ়িব। ছাৰ, এটা বস্তু দেখিছোঁ, আমি জানো যে ইট কামছ ফ্ৰম আউটছাইড অফ দি ষ্টেট, আমাৰ নেবাৰিং বহুতকেইটা ইণ্টাৰনেশ্যনেল কাণ্ট্ৰিজ আছে। সেইটো কাৰণে কিবা আমি চেষ্টা চলাই আছোঁ নেকি টু টক উইথ দ্য কাউণ্টাৰ পাৰ্টছ অফ মিজোৰাম অৰ চাম আদাৰ চাওক, আমি এম নট অথৰাইজ টু টক এবাউট ডেট, কাৰণ এইবিলাক মানে ষ্টেট লেভেলৰ ইছ্যুজ। আমাৰ কাম হ'ল অপাৰেশ্যন চলাই থকা। আমি অপাৰেশ্যন চলাই আছোঁ, দেখিছে কাছাৰ পুলিচে কৰি আছে, সকলোৱে কৰি আছে। এই যিটো অপাৰেশ্যন তেনেকৈ চলি থাকিব আৰু আমাৰ মাজেদি বা আমাৰ অসমক ড্ৰাগছৰ ৰুট হিচাপে বা ড্ৰাগছৰ ডেষ্টিনেশ্যন হিচাপে কাকো ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। তাৰ কাৰণে যি অপাৰেশ্যন চলিব লাগে, চেষ্টা চলিব লাগে, সেয়া চলি থাকিব। ছাৰ, কিমান মূল্য হ'ব এইটো যিহেতু আমি আজি এইটো চিজ কৰিছোঁ? এইখিনিৰ অতি কমেও 210 কোটি হ'ব এজ ইট ইজ। আমি যদি 18 কেজি আৰু 3.5 কেজি যিটো 21.5 কেজিৰ কথা কওঁ, কিন্তু পিছত যেতিয়া ভলিউমটো বাঢ়ি যাব ইয়াৰ, এইখিনি যেতিয়া 18 কেজিটো গৈ যেতিয়া 54 কেজি হ'ব মিনিমাম, তেতিয়া অবভিয়াছলি তাৰ দামটো আৰু বাঢ়ি যাব। কিন্তু আমি তালৈ নোযোৱাকৈ যেনেকৈ ধৰা হৈছে, ধৰাখিনিৰ ওপৰত যদি ক'বলৈ যাওঁ, এইখিনিৰ দাম অতি কমেও 210 কোটি টকা। আমাৰ লগত SP কাছাৰৰ আছে। ছাৰ, আপোনাৰ এটা মানে ডেইলি এটা থাকে, মানে কোনফালেদি সোমাই আছে, খালি মিজোৰাম নহয়, মণিপুৰৰ বৰ্ডাৰ আছে, মেঘালয় বৰ্ডাৰ আছে, কেনেকুৱা মানে চেলেঞ্জেছ আপুনি ফেচ কৰে? চাওক, এইটো এটা ডাঙৰ চেলেঞ্জ। অসমখনক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰিব তেওঁ বিচাৰিছে, আৰু তেওঁৰ এই যিটো লক্ষ্য তাক আমি আগবঢ়াই নিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰিছোঁ। আপোনালোকে জানে যে আমাৰ বাংলাদেশ বৰ্ডাৰো আছে, আমাৰ মণিপুৰ বৰ্ডাৰ আছে, আমাৰ মিজোৰাম বৰ্ডাৰ আছে, আমাৰ মেঘালয় বৰ্ডাৰ আছে, আৰু সকলো অঞ্চলতে আমাৰ ছাৰ্ভিলেঞ্চ আছে। আৰু আমি অহৰহ চেষ্টা কৰি আছোঁ যে কোনো ধৰণৰ এই যিটো নিচাযুক্ত সামগ্ৰী যাতে আমাৰ জিলাৰ মাজেদি সৰবৰাহ নহয়। গতিকে আমাৰ চেষ্টা অব্যাহত আছে, আৰু সদায় আমি এই যিটো আমাৰ ড্ৰাগছ বিৰোধী যি আমাৰ অভিযান আছে সেইটো আমি অব্যাহত ৰাখিম। ছাৰ, ইণ্টেলিজেন্সৰ কেনেকুৱা ইনপুট ইনফৰ্মেশ্যনটো পোৱাৰ কাৰণে কেনেকুৱা আপোনালোকে কৰি থাকে? চাওক, আমি এইটো আমি মেকানিজিম তৈয়াৰ কৰি লওঁ, আৰু তাৰ ওপৰত আমি কাম কৰি থাকোঁ, আৰু সেই কাম কৰি থাকিবলৈ যাওঁতে আমি কেতিয়াবা সময় লাগে, কেতিয়াবা সোনকালেও হয়, কেতিয়াবা নহয়। গতিকে আমাৰ যিটো চেষ্টা আছে, যিখিনি কৰিব লাগে, সেইখিনি আমাৰ অভিযান আমাৰ অব্যাহত আছে। ধন্যবাদ। তো আপোনালোকে শুনিছে, পাৰ্থসাৰথী মহন্ত কৈছে, আৰু পাৰ্থসাৰথী মহন্ত ছাৰ আৰু নুমাল মহন্ত ছাৰ, SP কাছাৰ দুজনে কৈছে কেনেদৰে কাছাৰত আজি ইমান বৃহৎ পৰিমাণে ড্ৰাগছ চিজ হৈছে, আৰু এনেদৰে কাম চলি থাকিব।